নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, জব কাৰ্ড আৰু ৰেচন কাৰ্ডৰ ওপৰত। বৰ্তমান সময়ত যদি আপোনাৰ এখন ৰেচন কাৰ্ড থাকে তেন্তে আপোনালোকে প্ৰায় কেইটা চৰকাৰী ফেচিলিটি লাভ কৰে, যেনে চাউল লাভ কৰিব, যেনে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, যেনে আপোনালোকে চৰকাৰী এটা ঘৰ লাভ কৰিব। এতিয়া বহু লোকে এইকেইটা সুবিধাৰ কাৰণে কি কৰে, মাক দেউতাকক এৰি বেলেগ হৈ যায়। তো সেইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম বনাইছে যে এতিয়াৰে পৰা যদি কোনো সদস্য কোনো ফেমিলিৰ যদি 5জন সদস্য নাথাকে তেওঁলোকে ৰেচন কাৰ্ড নাপাব বুলি কৈছে। তো আপুনি যদি অলৰেডি ৰেচন কাৰ্ড পাই গ'ল, আপোনাৰ ফেমিলিত যদি 2জন ব্যক্তি আছে তেন্তে সেইটো কথা নাই, সেইটো পাই থাকিব। কিন্তু যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ ফেমিলিত অতি কমেও 5জন মেম্বাৰ হ'বই লাগিব। যদি 5জন মেম্বাৰ নাথাকে তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড নাপাব বুলি জনাইছে। তো আপোনালোকৰ গাঁৱতো তেনেকুৱা কোনোবা আছে নেকি এইবিলাক সুবিধাৰ কাৰণে ঘৰৰ পৰা বেলেগ হৈ নতুনকৈ তেওঁলোকে ৰেচন কাৰ্ড আবেদন কৰিছে, সেইটো কমেণ্ট এটা কৰি জনাব। তেওঁলোকে কিন্তু এইবাৰ ৰেচন কাৰ্ড নাপাব বুলি কৈছে অসম চৰকাৰৰ ফালৰ পৰা। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত বাংলাদেশত লাগি আছে হুলস্থুল। বৰ্তমান সময়ত বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। আমাৰ অসমত যেনেকৈ নেকি মুছলমানসকল সংখ্যালঘু, ঠিক তেনেকৈ বাংলাদেশত আমাৰ হিন্দুসকল সংখ্যালঘু। এতিয়া বাংলাদেশত হিন্দুসকলৰ ওপৰত কৰিছে অত্যাচাৰ। বাংলাদেশত বহুতো মন্দিৰৰ পূজাৰীৰ ওপৰত কৰিছে অত্যাচাৰ। কেইবাজনো ইস্কনক বৰ্তমান সময়ত এৰেষ্ট কৰিছে বাংলাদেশত। সেইবাবে প্ৰায় 63জন ইস্কন আমাৰ ভাৰতলৈ আহিব বিচাৰিছিলে, কিন্তু ভাৰতৰ বৰ্ডাৰত তেওঁলোকক সোমাবলৈ দিয়া নাই বুলি জনাইছে। আৰু এই দাবী উত্থাপন কৰিছে কলকাতাৰ ইস্কন সংগঠনৰ তৰফৰ পৰা। তো তেওঁলোকে কৈছে, ইস্কন সংগঠনৰ উপসভাপতিয়ে কৈছে যে প্ৰায় 63ৰো অধিক ইস্কন সাধু ভাৰতলৈ আহিবলৈ চেষ্টা কৰিছিলে, কিন্তু বাংলাদেশৰ সীমান্তৰ আৰক্ষীয়ে তেওঁলোকক আহিবলৈ দিয়া নহ'ল বুলি জনাইছে, তেওঁলোকৰ ওচৰত সকলো ডকুমেণ্ট পাতি থকাৰ পাছতো। এতিয়া কি কাৰণে আহিবলৈ নিদিলে নাজানো বাৰু, কেৱল হয়তো চাগে ডকুমেণ্টেই ছাফিচিয়েণ্ট নহয় তেওঁলোক ভাৰতলৈ আহিবৰ কাৰণে, তো সেইবাবে তেওঁলোকক আহিবলৈ নিদিলে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গৰু মাংসৰ বিতৰ্কক লৈ। এতিয়া গৰু মাংসৰ বিতৰ্কই গোটেই অসমখন খুবেই চৰ্চিত হৈ আছে। অসমত গৰু মাংসৰ বিতৰ্ক চৰ্চিত এইকাৰণে হৈছে কাৰণ গৰু মাংস বিষয়টো এতিয়া পলিটিকেল ইছ্যু হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদিহে কংগ্ৰেছে লিখি দিয়ে যে গৰু মাংস অসমত বন্ধ হ'ব লাগে, তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে স্বয়ং হেনো 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিব লাগে বুলি তেখেতে প্ৰচাৰ চলাব বুলি কৈছে। এতিয়া অখিল গগৈয়ে কৈছে যে সকলোৰে এটা নিজা মতামত থাকে, সকলোকে নিজৰ নিজৰ মাংসবিলাক খাবলৈ দিব লাগে বুলি কৈছে। অখিল গগৈয়ে কৈছে যে মোক যদি গাহৰি মাংস খাবলৈ মানা কৰে সেইটো নহ'ব, মই গাহৰি খামেই, মই গাহৰি মাংস নোখোৱাকৈ থাকিব নোৱাৰোঁ। তো সেইবাবে প্ৰত্যেককে নিজৰ নিজৰ মাংস খাবৰ কাৰণে এইটো অনুমতি দিবৰ কাৰণে জনাইছে। এইটোক এটা পলিটিকেল ইছ্যু বনাবলৈ মানা কৰিছে। আৰু বহুতো শিক্ষিত সমাজৰ তৰফৰ পৰাও এইটো উত্তৰ ওলাই আহিছে। বহুতো শিক্ষিত সমাজে কৈছে যে প্ৰত্যেকৰে খাদ্যৰ ওপৰত এটা অধিকাৰ আছে, গতিকে নিজৰ নিজৰ খাদ্যক নিজে খাবলৈ দিব লাগে। এইটোক এটা পলিটিকেল ইছ্যু বনাব নালাগে। পলিটিকেল ইছ্যু বনোৱাৰ লগে লগে গোটেই দেশখনত বা গোটেই ৰাজ্যখনত এটা অশান্তিকৰ পৰিস্থিতি নহয় জানো। বহুতো শিক্ষিত সমাজে কৈছে যে অসম চৰকাৰৰ বহুতো ইছ্যু আছে, অসমত সলভ কৰিব লগা বহুতো ইছ্যু আছে, সেইবিলাকৰ ওপৰত চৰকাৰে মাথা মাৰক। এনেকুৱা মাংসক লৈ বিতৰ্ক কৰিব নালাগে, মাংসক লৈ ৰাজনীতি কৰিব নালাগে বুলি বহুতো শিক্ষিত সমাজে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তো মোৰ ফালৰ পৰাও সেইটোৱে আহ্বান। অসমত বহুতো এনেকুৱা সমস্যা আছে যিবিলাক প্ৰকৃততে সমাধান কৰিব লাগে, তো সেইবিলাকৰ ওপৰত চৰ্চা কৰক। সেইবিলাকক লৈ বিৰোধী দলসমূহে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰক, কিনো আৰু মাংসত লৈ লাগি আছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা। বৰ্তমান সময়ত মণিপুৰত কেইবাখনো ৰাজ্যত মণিপুৰত বৰ্তমান সময়ত প্ৰায় লকডাউন হৈ আছে বুলি ক'ব পাৰি। যেনেকৈ 2021 চনত গোটেই ভাৰতবৰ্ষতে লকডাউন হৈছিলে, ঠিক তেনেকৈ বৰ্তমান সময়ত মণিপুৰতো কেইবাখনো ডিষ্ট্ৰিক্টত লকডাউন হৈ আছে।
এতিয়া মণিপুৰৰ পৰা খবৰ ওলাইছে যে বিগত 11 নৱেম্বৰ তাৰিখৰ দিনাখন প্ৰায় 10 জন যুৱকসহ কুকি যুৱতীৰ মৃত্যু হৈছিলে বুলি জনাইছে আৰু এই মৃত্যু হৈছিলে CRPFৰ গুলিত CRPF জোৱানৰ গুলিত মৃত্যু হৈছিলে বুলি জনাইছে 11 নৱেম্বৰ তাৰিখৰ দিনাখন প্ৰায় 11 জন কুকিৰ যুৱক যুৱতী তো মণিপুৰত এতিয়াও পৰিস্থিতি শান্ত হোৱা নাই মণিপুৰত এতিয়াও অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে যাৰ কাৰণে নেকি মণিপুৰত বৰ্তমান আফাস্পা আইন জাৰি কৰা হৈছে আৰু কিছুদিনৰ কাৰণে কেইবাখনো ডিস্ট্ৰিক্টত মণিপুৰত বৰ্তমান সময়ত তাতে লকডাউন বা ইন্টাৰনেট কৰ্তন কৰি ৰাখিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত জল জীৱন মিছন আঁচনিৰ প্ৰায় 80% কাম কমপ্লিট হৈছে প্ৰায় বিলাক চহৰতে বা প্ৰায় বিলাক ডিস্ট্ৰিক্টত প্ৰায় 80% কাম কমপ্লিট হৈছে কিন্তু বাকি 20% কাম কমপ্লিট কিয় হোৱা নাই জানেনে বাৰু আপোনালোকে কাৰণ বাকি 20% কাম কমপ্লিট নোহাৰ একমাত্ৰ কাৰণ হৈ গল অসম চৰকাৰে বৰ্তমান সেই সকল ঠিকাদাৰক তেওঁলোকৰ প্ৰাপ্য ধন মুকলি কৰি দিয়া নাই অসম চৰকাৰৰ ওচৰত জল জীৱন মিছন আঁচনিৰ বাবদ খৰচা কৰিবৰ কাৰণে টকা নাই যাৰ বাবে নেকি বৰ্তমান সময়ত সেই ঠিকাদাৰ সকল বিপদত পৰিছে আৰু সেইভাবে বৰ্তমান প্ৰায়খিনি কাম বন্ধ হৈ পৰিছে মিছন জল জীৱন মিছন আঁচনিৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে ঘৰে ঘৰে খোৱা পানী যি নেকি খোৱা পানীৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এক সপোন আছিল তো সেই সপোনৰ কাম বৰ্তমান সময়ত আমাৰ অসমত প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে বাকি 20% কাম সম্পূৰ্ণ কৰিবৰ কাৰণে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে দিল্লীত উপস্থিত হয় আৰু দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীশীল আৰ পাটিলৰ সৈতে তেখেতে যোগাযোগ কৰে বুলি জনাইছে যাতে 20% কাম কমপ্লিট কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰলৈ পুঁজি আগবঢ়ায় এতিয়া যেহেতু কেন্দ্ৰ চৰকাৰৰ সেইটোটা প্ৰকল্প গতিকে কেন্দ্ৰৰ ফালৰ পৰাই টকা আহিব বাকি 20% কাম কমপ্লিট কৰিবৰ কাৰণে এইটো কমপ্লিট কৰিবৰ কাৰণে যি পুঁজিৰ প্ৰয়োজন হৈছে তো সেই পুঁজিৰ সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগাযোগ কৰিছিলে দিল্লীত গৈ এটা খুব সোনকালে হয়তো সেই কাম সম্পূৰ্ণ হৈ উঠিব আপোনালোকৰ তাতো যদি পানীৰ যোগানৰ কাম সম্পূৰ্ণ হোৱা নাই তেনে শীঘ্ৰেই সম্পূৰ্ণ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই ডিসেম্বৰ মাহটো অসমৰ জনসাধাৰণৰ কাৰণে খুবেই ভাল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে এই ডিসেম্বৰ মাহত আমাৰ অসমত প্ৰায় 6খনকৈ আঁচনিৰ প্ৰায় 11 লাখ লোকে সুবিধা লাভ কৰিব বুলি জনাইছে প্ৰায় 6খন আঁচনিৰ 11 লাখ লোকে সুবিধা লাভ কৰিব বুলি জনাইছে তো এই আঁচনি কেইখন কি প্ৰথমখন হৈ গল যে সাইকেল বিতৰণ দ্বিতীয়টো হৈ গল স্কুটি বিতৰণ 3 নম্বৰটো হৈ গল আনন্দৰাম বৰুৱা নগদ টকা আঁচনি বিতৰণ কাৰ্যসূচী 4 নম্বৰতে হৈ গল মাইক্ৰ ফাইনেন্সৰ যি নেকি উদগনি আঁচনি আছিল সেয়া তাৰ পাছত আহিলে বান সাহায্য বিতৰণ আৰু 6 নম্বৰতে আহি গল প্ৰাৰম্ভিক মূলধন বিতৰণ যি নেকি মহিলাসকলক আপোনাৰ পইচা দিয়াৰ কথা উল্লেখ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গছপুলি ৰোৱাৰ বাবদ তো তাৰ 10,000 টকাটো এতিয়ালৈকে দিয়া নাই তো সেই টকাও এই ডিসেম্বৰ মাহতেই প্ৰদান কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰতে বাংলাদেশত বৰ্তমান মই আপোনালোকক কৈছো এই যে হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে আৰু বাংলাদেশৰ চৰকাৰে ইয়াৰ ওপৰত একো ব্যৱস্থা হাতত লোৱা নাই বাংলাদেশৰ চৰকাৰৰ এইটো দায়িত্ব যে তাত যদি সংখ্যালঘু সকলে পীড়িত হৈছে তেন্তে তাৰ চৰকাৰৰ এইটো দায়িত্ব সংখ্যালঘু সকলৰ ওপৰত কিবা এটা কৰে কিন্তু বাংলাদেশৰ চৰকাৰে এতিয়া পৰ্যন্ত সংখ্যালঘুৰ ওপৰত একো দায়িত্ব অৰ্পণ কৰা নাই বা একো দায়িত্ব লোৱা নাই বা একো ব্যৱস্থা হাতত লোৱা নাই এতিয়া আমাৰ ভাৰতত তাক লৈ বিৰাটেই প্ৰতিবাদ কাৰ্যসূচী বিভিন্ন স্থানত কৰা দেখা পোৱা গৈছে তো সেই সময়তে আমছু তৰফৰ পৰা খবৰ ওলাইছে যে আমছুৱে বাংলাদেশৰ উচ্চ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে বুলি জনাইছে তো আমছুৱে কৈছে যে আমি ইয়াতে যেনেকৈ নেকি সংখ্যালঘু মানে যেনেকৈ নেকি ভাৰতত মুছলমান সকল সংখ্যালঘু ঠিক তেনেকৈ বাংলাদেশত হিন্দু সকল সংখ্যালঘু গতিকে সংখ্যালঘুৰ সুৰক্ষা দিয়াটো এইটো প্ৰত্যেকখন চৰকাৰৰে দায়িত্ব বুলি কৈছে আৰু বাংলাদেশৰ চৰকাৰক এইটো দায়িত্ব লবৰ কাৰণে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসমৰ বা আমাৰ ভাৰতৰ যিসকল নেকি আমছু পাৰ্টি আছে আমছু পাৰ্টিৰ তৰফৰ বা ভাৰতৰ নহয় মানে অসমৰ যিসকল আমছু পাৰ্টি আছে তো তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নগাঁৱৰ পৰা নগাঁৱৰ এখন নাৰ্ছিং হোমত এগৰাকী 14 বছৰীয়া ছোৱালীৰ মৃত্যু হয় আৰু এই 14 বছৰীয়া ছোৱালীজনীৰ মৃত্যুৱে বৰ্তমান সময়ত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে নগাঁৱত তো খবৰ ওলোৱা অনুসৰি এগৰাকী 14 বছৰীয়া ছোৱালীৰ অকস্মাত গৰ্ভৱতী হয় বুলি জনাইছে
তো যিজন ল'ৰাৰ সৈতে সম্পৰ্ক আছিলে সেই ল'ৰাজনৰ সৈতে সম্পৰ্ক থকাৰ পাছতো ছোৱালীজনীৰ মাকে ল'ৰাজনৰ সৈতে বিয়া নিদিয়ে বুলি জনাইছিলে যাৰ কাৰণে নেকি ছোৱালীজনীৰ মাকে গৰ্ভপাত কৰিবৰ কাৰণে বা এবৰ্চন কৰিবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা জোৰ জবৰদস্তি কৰিছিলে আৰু ফলত সেই ছোৱালীজনীৰ মৃত্যু হয় বুলি জনাইছে নগাঁৱৰ গোসাই নাৰ্ছিং হোমত আৰু এই অভিযোগ আনিছে এগৰাকী চিকিৎসকে যিজনে নেকি অস্ত্ৰোপচাৰ কৰিছিলে বা যিজনে নেকি অপাৰেশ্যন কৰিছিলে তেখেতে এই অভিযোগ আনিছে তেখেতলোকে কৈছে যে তেওঁলোকৰ ফালৰ পৰা এইটো জোৰ জুলুম কৰা হৈছিলে বা জোৰ জবৰদস্তি কৰা হৈছিলে যাৰ কাৰণে নেকি কৰা হ'ল অস্ত্ৰোপচাৰটো কিন্তু বয়স যিহেতু কম আছিলে তো তাৰ কাৰণে অকণমান ৰিক্সি হৈ গ'ল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে AIUDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ ওপৰত খবৰ ওলাইছে নিজামুদ্দিন চৌধুৰীক প্ৰায় 6 বছৰৰ বাবে নিলম্বন কৰিছে AIUDFৰ তৰফৰ পৰা AIUDFৰ তৰফৰ পৰা এখন পত্ৰৰ জৰিয়তে জনাইছে তেখেতলোকৰ পাৰ্টিৰ কিছু কাম-কাজ পাৰ্টি বিৰোধী কিছুমান কাম-কাজ কৰিছিলে সেই বিধায়কজনে যাৰ বাবে নেকি তেখেতক 6 বছৰৰ কাৰণে AIUDFৰ পৰা নিলম্বন কৰিছে বুলি জনাইছে মানে তেখেতে 6 বছৰৰ কাৰণে AIUDFৰ লগত জড়িত হ'ব নোৱাৰিব AIUDFৰ পৰা তেখেতে টিকট নাপাব AIUDFৰ হৈ তেখেতে নিৰ্বাচনী খেলিব নোৱাৰিব বুলি জনাইছে AIUDFৰ তৰফৰ পৰা AIUDFৰ অৱস্থা এনেও বেয়া আকৌ তেওঁলোকে এনেকুৱাবিলাক কাম কৰিলে আৰু তেওঁলোকৰ অৱস্থা বেয়া হ'ব কংগ্ৰেছ আৰু AIUDF দুইটাৰ অৱস্থা বৰ্তমান আমাৰ অসমত একেই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে আমাৰ ভাৰতৰ দিশে বোলে আহি আছে এটা 1300 ফুট দৈৰ্ঘ্যৰ এটা এষ্ট্ৰইড আমাৰ পৃথিৱীৰ দিশে আহি আছে বুলি খবৰ লাইছে এই কথা জনাইছে নাছাৰ তৰফৰ পৰা নাছাই জনাইছে যে পৃথিৱীৰ দিশে আহি আছে প্ৰায় 1300 ফুট দৈৰ্ঘ্যৰ এটা ষ্টেডিয়ামৰ সদৃশ ধূমকেতু প্ৰতি ঘণ্টাত 46,000 কিলোমিটাৰ বেগেৰে আহি আছে এই ধূমকেতুটো পৃথিৱীৰ নিচেই কাখেৰে পাৰ হৈ যাব পাৰে পৃথিৱীৰ সৈতে সংঘৰ্ষ হ'ব পাৰে বুলি জনাইছে কিন্তু এইটো মোৰ মতে নহয় কাৰণ নিশ্চয় চাগে যিসকল নেকি সাইন্টিষ্ট আছে তেওঁলোকে কিবা নহয় কিবা এটা বিকল্প ব্যৱস্থা উলিয়াব পৃথিৱীৰ দিশে বহুতো এনেকুৱা এষ্ট্ৰইড আহি থাকে কিন্তু সেই এষ্ট্ৰইডবিলাক পৃথিৱীৰ জলবায়ুত সোমোৱাৰ আগতেই সেইবিলাক ধ্বংস হৈ যায় প্ৰকৃতিৰ দ্বাৰা যিবিলাক সৃষ্টিকাৰী বস্তু সেইবিলাক বিৰাটেই কিন্তু আজব আমি মানিব লাগিব কাৰণ আমাৰ পৃথিৱীৰ উপৰিভাগত এনেকুৱা কেইটামান তৰপ আছে যি কেইটা তৰপত এনেকুৱা ডাঙৰ ডাঙৰ বস্তুবিলাক আহিলেও পৃথিৱীত আহি নাপায়হি সেইবিলাক পৃথিৱীৰ পোৱাৰ আগে আগে সেইবিলাক জ্বলি সাৰখাৰ হৈ যায় যিকেইটা নেকি লেয়াৰ আছে তো সেই লেয়াৰ কেইটা যেনেকৈ নেকি অজন স্তৰ কিবা কিবি এনেকৈ আছে তো তাত আহি পোৱাৰ লগে লগে জ্বলি যায় কিন্তু তাৰ প্ৰভাৱ পৃথিৱীত নপৰা নহয় কিছু পৰিমাণে হ'লেও পৃথিৱীত প্ৰভাৱ পৰে যেনে হালকা ফুলকা হয়তো ভূমিকম্প হ'ব পাৰে হালকা ফুলকা হয়তো বতৰৰ সালসলনি হ'ব পাৰে বৰষুণ হ'ব পাৰে বতাহ ধুমুহা হ'ব পাৰে এনেকুৱা হালকা ফুলকা পৰিৱৰ্তন নোহোৱাটো নহয় কিন্তু পৃথিৱীত আহি ডাইৰেক্টলি সেইবিলাক খুন্দা নামাৰে অজন স্তৰে সেই গোটেই বস্তুটো জ্বলাই কমপ্লিট কৰি পেলাই পৃথিৱীৰ উপৰিভাগতে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিসকল নেকি ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসম চৰকাৰে মুকলি কৰিছে প্ৰায় 4,659টা পদ কেৱল ঠিকাভিত্তিক শিক্ষকসকলৰ কাৰণে তো যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে আবেদন কৰিব পাৰিব বুলি জনাইছে 8 ডিসেম্বৰৰ পূৰ্বে যদি ইচ্ছুক আছে ঠিকাভিত্তিক শিক্ষকসকলে আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে www.madhyamik.assam.gov.in এই ৱেবছাইটটোত গৈ তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু প্ৰত্যেকৰ কাৰণে নহয় কেৱল যিসকলে নেকি ঠিকাভিত্তিক কাম কৰি আছে তো তেওঁলোকৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে তেওঁলোকে যদি পাস কৰে চাকৰিটো যদি পায় তেওঁলোকে ৰেগুলাৰ হ'ব তেওঁলোকৰ ৰেগুলাৰ হৈ যাব চাকৰিটো কি কথা নাই গতিকে আপোনালোকৰ যদি কোনোবা চিনাকি ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকক জনাই দিয়ক এই কথা তেওঁলোকেও হয়তো বহু বছৰৰ পৰা ঠিকাভিত্তিক হিচাপে কাম কৰি আছে তো তেওঁলোকৰ এটলিষ্ট চাকৰিটো ৰেগুলাৰ হ'ব তো মোৰ মতে এই চাকৰিবিলাক আপোনাৰ ৰেগুলাৰ কৰাতকৈ এনেকৈ মানে পোষ্ট ওলোৱাতকৈ তেওঁলোকক ডাইৰেক্টলি ৰেগুলাৰ কৰি দিয়াটোৱে ভাল হয় নহয় আকৌ পাৰিলে সেই 4,000 পোষ্টৰ কাৰণে নতুনকৈ আপোনাৰ লৈ ল'ব শিক্ষক কাৰণ শিক্ষকৰটো দৰকাৰ আছে বৰ্তমান আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 2025 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ অসমত অনুষ্ঠিত হ'ব অসম আসাম আৰু অসম আসামৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দিল্লীত উপস্থিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক নিমন্ত্ৰণ জনায় ভাৰতৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ফেব্ৰুৱাৰী মাহত আদিবাসীসকলৰ যি নেকি ঝুমুৰ নৃত্য তো সেই ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰোৱা হ'ব আৰু ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিব বুলি জনাইছে যেনেকৈ নেকি আমাৰ বিহুৱে এবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে ঠিক তেনেকৈ এইবাৰ অসম আসামত ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড কৰিব বুলি জনাইছে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই কথা জানিবলৈ দিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰাক উপত্যকাৰ পৰা তো বৰাক উপত্যকাত এতিয়া বাংলাদেশত যি নেকি আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে তাক লৈ উত্তাল প্ৰতিবাদ এতিয়া বৰাক উপত্যকাত বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে যি নেকি বৰ্তমান সময়ত বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাইছে তো তাক লৈ বৰ্তমান বৰাক উপত্যকাত প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ অসমত তো বন্ধু বান্ধৱীসকল এই সম্পৰ্কে আপোনালোকে কি ক'ব কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰঙিয়াৰ পৰা ৰঙিয়াত আয়োজন কৰা হৈছিলে বীৰ লাচিত সেনা তৰফৰ পৰা অসম দিৱস তো অসম দিৱসত আমন্ত্ৰণ জনোৱা হৈছিলে নেকিবৰ সৈতে তিনিজন ছিংগাৰক নিমন্ত্ৰণ জনোৱা হৈছিলে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে কিন্তু বীৰ লাচিত সেনা তৰফৰ পৰা তিনিওজনকে মানুহ নোহোৱাৰ বাবে বা ৰাইজ নোহোৱাৰ বাবে তেওঁলোকৰ শ্ব'টো বাতিল কৰি দিয়ে এতিয়া যেতিয়া নেকি কোনো এজন ছিংগাৰক কোনো এটা শ্ব' কৰিবৰ কাৰণে মাতে যদি সেই ছিংগাৰজনে শ্ব'টো বাতিল কৰে তেনেহ'লে তেখেতে যি নেকি আগধন লয় সেই আগধন কমিটিক ঘূৰাই দিব লাগে আৰু যাৰ কাৰণে নেকি এগ্ৰিমেণ্ট কৰে কিন্তু যদিহে কমিটিয়ে সেই শ্ব'টো কেনচেল কৰে তেন্তে যি কেইগৰাকী নেকি আপোনাৰ শিল্পী থাকে তেওঁলোকক সম্পূৰ্ণ পইচা পে' কৰিব লাগে কাৰণ শিল্পী কেইজনে শ্ব' কৰিবলৈ আহিছে তেওঁলোকক কমিটিয়ে শ্ব' বাতিল কৰিছে সেইটো শিল্পী কেইজনৰ গাত দুখ নাথাকে কমিটিৰ গাত দুখ থাকে তো সেইবাবে কমিটিয়ে পইচাটো পে' কৰিব লাগে কিন্তু খবৰ ওলাইছে ৰঙিয়াত বীৰ লাচিত সেনা তৰফৰ পৰা যি নেকি অসম দিৱস আয়োজন কৰা হৈছিলে তো সেই অসম দিৱসত সেই তিনিওজন শিল্পীকে পইচা নাই দিয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পুষ্পা 2 চিনেমাখনৰ ওপৰত পুষ্পা 2 চিনেমাখনে এটা ৰেকৰ্ড ভংগ কৰিব এটা ৰেকৰ্ড মানে ক্ৰিয়েট কৰিবৰ কাৰণে সক্ষম হৈছে খবৰ ওলাইছে টিকট বুকিং মুকলি কৰি দিয়াৰ লগে মানে টিকেট প্ৰি বুকিং মুকলি কৰি দিয়াৰ লগে প্ৰায় 7 লাখ লোকে টিকট বুকিং কৰিছে বুলি জনাইছে 7 লাখ লোকে টিকট বুকিং কৰিছে 48 ঘণ্টাত মানে তেওঁলোকৰ অলমোষ্ট প্ৰায় 10-15 কোটি টকা উঠিলেই চিনেমাৰ ৰিলিজ নহওঁতে গতিকে ফাৰ্ষ্ট ডে হয়তো তেওঁলোকে 100 কৰোৰ ক্ৰছ কৰিব আৰু এই ফিল্মখন কৰিবৰ কাৰণে অলৱেজনে প্ৰায় 300 কোটি টকা লৈছে ধেমালি নহয় কিন্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ তথা ৰাইজৰ দলৰ তৰফৰ পৰা আপোনালোকে হয়তো কিছুদিনৰ পৰা দেখিছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত অকণমান বাকযুদ্ধ হৈ আছে বা তৰ্কাতৰ্কি হৈ আছে এতিয়া ৰাইজৰ দলে কৈছে যে এতিয়াৰে পৰা কংগ্ৰেছৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ মন্তব্য নকৰে বুলি জনাইছে তেওঁলোকে কৈছে 2026 চনত অসমৰ পৰা সাম্প্ৰদায়িকতা সম্পূৰ্ণৰূপে নাইকিয়া কৰিব ৰাইজৰ দলৰ এইটোটা আশা যে আঞ্চলিক দল কেইটাই চৰকাৰ গঠন কৰিব আমাৰ অসমত তো ৰাইজৰ দলৰ ওপৰত অকণমান বিশ্বাস আছে বাৰু ৰাইজৰ দলে মোৰ মতে হয়তো একেবাৰে কম 5-6খন আসন পাবলৈ সক্ষম হ'ব কিন্তু বাকি কেইটা আঞ্চলিক দলৰ অৱস্থা বৰ্তমান বৰ বিশেষ ভাল নহয় তো তেওঁলোকৰ ইমেজটো বৰ্তমান ভাল কৰিব লাগিব ঠিক কৰিব লাগিব তেতিয়াহে কিবা এটা হ'বগে আৰু যি কি নহওক অকল ৰাইজৰ দল বা এজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে এইটো আমি জনা কথা তাৰ বাবে প্ৰয়োজন হ'ব এটা ৰাষ্ট্ৰীয় দলৰ তাৰ বাবে প্ৰয়োজন হ'ব এজিপি যেটো নেকি পূৰ্বৰ এটা ভাল দল তো তেওঁলোকৰ প্ৰয়োজন হ'ব যদি গোটেই কেইটা আঞ্চলিক দল বা মিলিত হয় তেতিয়া হেতু বেলেগ কথা মোৰ মতে তেতিয়া চৰকাৰ গঠন কৰিব পাৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতবৰ্ষত বৰ্তমানেও অব্যাহত আছে ফেংগাল নামৰ যি নেকি এক বিশেষ বৰষুণ আহিছে তো সেই বৰষুণৰ প্ৰভাৱ তো আমাৰ মানে নৰ্থ ইষ্টৰ ফালে এই বৰষুণটো অহা নাই বাৰু এতিয়ালৈকে কিন্তু বাকি ষ্টেট বিলাকত বৰ্তমান সময়ত এই বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু খবৰ লোৱা অনুসৰি এই ফেংগাল বৰষুণৰ ফলত এতিয়ালৈকে 7জন লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছে প্ৰায় 7জন লোকৰ এই ফেংগাল বৰষুণৰ ফলত মৃত্যু হৈছে আমাৰ মানে নৰ্থ ইষ্টৰ ফালে এতিয়ালৈকে ইয়াৰ প্ৰভাৱ একো পৰা নাই কিন্তু চেন্নাই ফালে অকণমান প্ৰভাৱটো পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে পঞ্চায়ত নিৰ্বাচন তো পঞ্চায়ত নিৰ্বাচনক এইবাৰ সিৰিয়াসলি লৈছে বিজেপিয়ে কৈছে আমি পঞ্চায়ত নিৰ্বাচনত জয়ী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে পঞ্চায়ত নিৰ্বাচন তো পঞ্চায়ত নিৰ্বাচনটোক এইবাৰ বিজেপি অকণমান সিৰিয়াসলি লৈছে আৰু প্ৰত্যেকটো দলেই সিৰিয়াসলিয়ে লয় পঞ্চায়ত নিৰ্বাচনটোক কাৰণ পঞ্চায়ত নিৰ্বাচনটোত যদি তেওঁলোকে অধিক তেওঁলোকৰ প্ৰাৰ্থিত্ব দিব পাৰে তেতিয়া কি হয় আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে তেওঁলোকৰ কাৰণে সুবিধা হয়
এতিয়া খবৰ ওলাইছে বহুতো AIDF-ত কাম কৰি থকা লোকে এতিয়া বিজেপিত যোগদান কৰিছে বুলি জনাইছে সংখ্যালঘুৰ বহুতো শ লোকে এইবাৰ বিজেপিত যোগদান কৰিছে বুলি খবৰ ওলাইছে আৰু এইটো এটা ভাল লাগিছে কাৰণ বহু সময়ত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক সংখ্যালঘুৰ ওপৰত বহুতো সাম্প্ৰদায়িকতাৰ মন্তব্য কৰি থকা দেখা পাওঁ কিন্তু তাৰ পাছতো যে সংখ্যালঘু লোকসকলে বিজেপিত যোগদান কৰিছে সেইটো দেখি ভাল লাগিছে তেওঁলোকে মানে সেইবিলাক ধৰি থকা নাই তো সেইভাবে তেওঁলোকে হয়তো যোগদান কৰিছে বিজেপিত তো সেই হিচাপত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা দায়িত্ব যে সংখ্যালঘুসকলক মানে দুই এজন সংখ্যালঘুৰ কাৰণে মোৰ মতে গোটেই সংখ্যালঘু জাতিটোকে অপমান কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ যদি গাড়ী মটৰ আছে তেন্তে আপোনালোকৰ কাৰণে 31 ডিসেম্বৰটো হৈছে লাষ্ট ডেট আপোনালোকে 31 ডিসেম্বৰৰ পূৰ্বে আপোনালোকৰ গাড়ী মটৰ বাহনৰ যদি কিবা কাগজৰ কাম কৰিব লগা আছে কামটি সম্পূৰ্ণ কৰি ল'ব নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে বুলি জনাইছে অসম পৰিবহণ বিভাগৰ তৰফৰ পৰা অসমৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা জনাইছে যদিহে আপোনালোকৰ গাড়ীৰ কাগজ পত্ৰ ফেল হৈ আছে তেন্তে আপোনালোকে 31 ডিসেম্বৰৰ আগত সেই গাড়ী মটৰ কামকাজবিলাক কমপ্লিট কৰক নহলে 31 ডিসেম্বৰৰ পাছত ৰাজপথত চলিব পৰিবহণ বিভাগৰ অভিযান আৰু আপোনালোকৰ যদি গাড়ী মটৰ কাগজ কিবা খেলিমেলি পায় তেন্তে আপোনালোকৰ ডাইৰেক্টলি চালান তো সেইভাবে আপোনালোকৰ ইনস্যুৰেন্স যদি কৰিব লগা আছে পলিউশন যদি কৰিব লগা আছে যদি আপোনালোকৰ লাইসেন্স নাই সেইবিলাক আপোনালোকে ঠিকঠাক কৰক 31 ডিসেম্বৰৰ পূৰ্বে যদিহে আপোনালোকে দৈনিক গাড়ী লৈ যাতায়াত কৰে বা বাইক লৈ যাতায়াত আগবাইছো একেবাৰে হেখৰটি খবৰ ফালে আপোনালোকে বাৰু 12 ফেল ফিল্মখন চাইছিলে না নাই চোৱা যদি এতিয়ালৈকে চোৱা নাই চাবগে এটা ৰিয়েল ষ্টৰীৰ ওপৰত আধাৰিত এই ফিল্মখন আৰু বিৰাটেই এখন সুন্দৰ ফিল্ম 12 ফেল চাবগে এবাৰ বিৰাট সুন্দৰ ফিল্ম এইখন তো খবৰ ওলাইছে এই ফিল্মখনৰ যিজন নেকি অভিনেতা আছিলে তেখেতৰ নাম হৈছে বিক্ৰান্ত তেখেতৰ এই সিনেমাখনৰ যিজন অভিনেতা আছিলে তেখেতৰ নাম আছিলে বিক্ৰান্ত তো বিক্ৰান্তে জনাইছে তেখেতে 2025 চনত আৰু এখন দুখন ফিল্ম কৰিব আৰু তেখেতে ফিল্মৰ জগতৰ পৰা অৱসৰ ল'ব বুলি জনাইছে এতিয়া বলিউডখন বা সিনেমা জগতখন আমি বাহিৰে দেখিবৰ কাৰণে বিৰাট ভাল লাগে সেইজন সেলিব্ৰিটি চা কি সুন্দৰকে ড্ৰেছ পোছাক পিন্ধি আছে সেইজন সেলিব্ৰিটিৰ হাতত ওচৰত চা মাৰ্সিডিজ আছে সেইজনৰ ওচৰত চা ফাৰাৰী আছে কিন্তু ভিতৰি চোৰা বহুত গেলা তো সেই কাৰণে হয়তো তেখেতে অৱসৰ ল'ব 2025 চনত সিনেমা জগতৰ পৰা হয়তো সকে পলিটিক্সতো জয়েন কৰিব পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰকেইটা চাই কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম